এই যে মুখা পিন্ধে আপোনালোক নেতা, এই যে আপোনালোকে অসম আৰু অসমীয়াৰ আবেগ আৰু অভিমানক লৈ যে আপোনালোকে ব্যৱসায় কৰি আছে ৰাজনৈতিকভাৱে, ইয়াৰ প্ৰমাণ আৰু কি লাগে? যদি সঁচাকৈয়ে অসমত অসমীয়াৰ অধিকাৰটো আপোনালোকে সাব্যস্ত কৰিব খোজে, তেতিয়াহ'লে অসম চুক্তি সম্পূৰ্ণকৈ ৰূপায়ণ কৰক। এটা সময়ত আপোনালোকে কৈছিল অসম চুক্তি গীতা বাইবেল নহয়, আৰু আজি সেই অসম আন্দোলনৰ কাৰণে প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক আপোনালোকে সোঁৱৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। আমাৰ তাত ক'বলগীয়া নাই, শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাও, কিন্তু শ্বহীদৰ নামত ৰাজনীতি কিয়? কিয় আজিলৈকে অসমৰ চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰিব পৰা নাই? কিয় অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ অৱস্থা তথৈবচ? কিয়? এই কথাবোৰ আপোনালোকে কেতিয়া গুৰুত্ব দিব? কিয় অসমত বহিৰাগতক ৰঙা তলিচা পাৰি দিয়া হৈছে? কিয় 2024 চনৰ 31 ডিচেম্বৰলৈকে মানে হিন্দু বাংলাদেশীক অসমত ঠাই দিবলৈ আপোনালোকে চেষ্টা কৰিছে? কিয়? এই কথাবোৰৰ উত্তৰ আপোনালোকে দিব লাগিব। 100 কোটি নহয়, 10,000 কোটি টকা খৰচ কৰিও যদি আপোনালোকে শ্বহীদ উদ্যান নিৰ্মাণ কৰে, শ্বহীদৰ আশা, শ্বহীদৰ যি বলিদানৰ উদ্দেশ্য আছিল, সেয়া পূৰণ নহয়, পূৰণ হ'ব নোৱাৰে।